নমস্কাৰ। আজিৰ সংবাদমেলত মই ক'ব বিচাৰিছোঁ যে কোচ ৰাজবংশী ছাত্ৰ সংগঠন আট্ৰাছু আজি এখন কোচ ৰাজবংশী ছাত্ৰ সংগঠন দুটা গোট আছে আৰু ইয়াত আমাৰ এক্সকেলো আছে আৰু লগতে আমি বিটাৰ আট্ৰাছু আছোঁ। আজি চাৰিটা সংগঠন মিলি এটা আমি কোঅৰ্ডিনেশ্যন কমিটি বনাইছোঁ। কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি আমাৰ সমস্যা আছে, জনজাতিকৰণ, পৃথক কমতাপুৰ, আজি চাওক, আজি আমি আমাৰ মাজত যি ভাগ বহুটা বিভাগত আমি আজি ভাগ হৈ আছোঁ। তাৰ কাৰণে আজি আমি চবে মিলি আজি আমি একগোট হৈছোঁ আৰু একগোট হৈ আমি আহ্বান কৰিছোঁ যিমান আমাৰ জাতীয় দল সংগঠন আছে, আহক আমি একলগ হৈ জাতিটোৰ যি আমাৰ সমস্যা আছে এই সমস্যাটো যাতে আমি সমাধান কৰিব পাৰোঁ। আৰু আমাৰ আজি কেএলৰ জীৱন সিংহ আজি তেওঁ শান্তি আলোচনাৰ নামত আহিছে, কিন্তু চৰকাৰে তেওঁ কি পৰিস্থিতি ৰাখিছে বা কি পন্থা লৈছে আমি অৱগত নহয়। আমি চৰকাৰক, অসম চৰকাৰ তথা ভাৰত চৰকাৰক দাবী জনাইছোঁ যাতে কেএলৰ যিটো শান্তি আলোচনা এইটো স্পীড কৰে আৰু আমি যাতে ৰাইজে ইয়াৰ এটা ভাল ফল পাওঁ বুলি আমি আশা কৰিছোঁ। বন্ধুসকল, ইতিমধ্যে আমাৰ সন্মানীয় এটা গোটৰ সভাপতি অতুল বৰ্মন ডাঙৰীয়া কথাখিনি ক'লে যে আজি আমি বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতিটোৰ কাৰণে কিবা এটা ভাল চিন্তা কৰি আমি ইয়াতে চাৰিটাকৈ সংগঠন আমি ইয়াতে একত্ৰিত হৈছোঁ। আমি দুটা আট্ৰাছু, এটা বিটিআৰ আট্ৰাছু আছে, লগতে আমাৰ প্ৰাক্তন কেএলৰ যি ছ'চিয়েল এণ্ড ৱেলফেয়াৰ ডেভেলপমেণ্ট এটা ছ'চাইটি আমাৰ লগত আছে। আমি অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীটোৰ কেনেকৈ আমি এটা ভাল এটা বাতাবৰণ সৃষ্টি কৰিব পাৰোঁ, কেনেকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ কাৰণে চিন্তা কৰিব পাৰোঁ, কেনেকৈ আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণক কেনেকৈ আমি আদায় কৰিব পাৰোঁ, আৰু বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি উন্নতিৰ কাৰণে বা যি কোচ ৰাজবংশী জনগোষ্ঠীৰ আন্দোলনৰ প্ৰতি সন্মান জনাই যিখন কাউন্সিল গঠন কৰি দিছিল, বৰ্তমান তাৰিখত যি ধৰণে কাউন্সিলখনত যি ধৰণে দুৰ্নীতি অভিযোগ এটাৰ পিছত এটা অভিযোগ, এটাৰ পিছত এটা দুৰ্নীতি যি ধৰণে হৈ আছে, ক'বলৈ গ'লে কোচ ৰাজবংশী জনগোষ্ঠীৰ কাৰণে এটা লজ্জাজনক, ক'বলৈ গ'লে কোচ ৰাজবংশী জনগোষ্ঠী টোটালি এটা অপমানজনক হৈছে। সেইকাৰণে আমি অচিৰেই কোচ ৰাজবংশী জনগোষ্ঠীৰ উন্নতিৰ স্বাৰ্থত কোচ ৰাজবংশী জনগোষ্ঠীৰ কিবা এটা ভাল চিন্তাত আমি অচিৰেই KACখনৰ এটা কিবা সিদ্ধান্ত ল'ম। আৰু বিশেষকৈ আমাৰ যিখন আজি কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখন যৌথ মঞ্চ গঠন হৈছে, আমি অচিৰেই যিহেতু আমি অসম চৰকাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন স্মাৰকপত্ৰ প্ৰদান কৰিম, আৰু প্ৰদান কৰাৰ লগতে আমি অচিৰেই আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ আৰু পৃথক কমতাপুৰ ৰাজ্য আমি বিভিন্ন সমস্যা, বিশেষকৈ আমাৰ কেএলৰ জীৱন সিংহ ডাঙৰীয়া যি শান্তি চুক্তি নামত যি ধৰণে ভেকবানা আৰম্ভ কৰিছে, আমি অচিৰেই আমি আমাৰ যি যৌথ মঞ্চ আছে আমি এটা এক্সিকিউটিভৰ পিছতে আমি ধাৰাবাহিকভাৱে আন্দোলন ঘোষণা কৰিম। আৰু যি আমাৰ অহা লোকসভা নিৰ্বাচনৰ যি ফলাফল হ'ব 4 জুন তাৰিখে, 4 জুন তাৰিখ পিছৰ পৰাই আমি যি আমাৰ গণতান্ত্ৰিক পৰ্যায়ত যি আমাৰ আন্দোলন কাৰ্যসূচী আছে আমি ধাৰাবাহিকভাৱে চলাই যাম। প্ৰয়োজনত আমাৰ নিজৰ যিখিনি অধিকাৰ সাব্যস্ত কৰাৰ কাৰণে আমি যিটো লগ লাগি আমি এটা কোচ ৰাজবংশী জাতীয় সংগঠনসমূহৰ যৌথ মঞ্চ আমি গঠন কৰাৰ দিশত আমি আগবাঢ়িছোঁ। আৰু এই যৌথ মঞ্চৰ জৰিয়তে আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি অভাৱ অভিযোগ আছে, সেই অভাৱ অভিযোগসমূহ আমাৰ অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ওচৰত আমি আমাৰ যি দাবীসমূহ আছে সেই দাবীসমূহ আমি উত্থাপন কৰিম। আৰু কম সময়ৰ ভিতৰতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যি সমস্যাসমূহ আছে এই সমস্যাসমূহ এই যে দীৰ্ঘদিন ধৰি আমি আমাৰ যি সংগঠনসমূহ আছোঁ আমি আন্দোলন কৰি আছোঁ, এই আন্দোলনো যাতে এইবাৰ শেষ পৰ্যায় পায়, আমি যাতে এই আন্দোলনৰ নামত আৰু আন্দোলন কৰি থাকিব লগা নহয়, কম সময়ৰ ভিতৰত যাতে কোচ ৰাজবংশী জনগোষ্ঠীৰ যিখিনি সমস্যা আছে এই সমস্যাখিনি সমাধান হয় তাৰ বাবে আমি চৰকাৰক আমি আহ্বান জনাম। লগতে আমি এই যৌথ মঞ্চৰ জৰিয়তে আমাৰ অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি এখন স্মাৰক পত্ৰ প্ৰদান কৰিম। আৰু এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ পিছত তেওঁ যদি আমাক কোনো ধৰণৰ গুৰুত্ব আৰোপ নকৰে, তেতিয়াহ'লে আমি
আমাৰ যি লোকসভাৰ নিৰ্বাচনৰ ফলাফল 4 তাৰিখ জুনৰ 4 তাৰিখে ঘোষণা কৰিব। তাৰপিছত আমি আমাৰ এই যৌথ মঞ্চই আমি যিমানকেইটা সংগঠন ইয়াত আছোঁ আমি ধাৰাবাহিকভাৱে আমি আন্দোলন কাৰ্যসূচী আমি অব্যাহত ৰাখিম। তো ইয়াত যদি কিবা বাধা বিঘিনি বা তেনেকুৱা ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তেতিয়াহ'লে ইয়াৰ কাৰণে দায়ী কিন্তু আমাৰ অসম চৰকাৰ হ'ব। লগতে আমি আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ যি এটা দিব লাগিছিল বহুতখিনি, কিন্তু কিছু জাগা লৈ কিনে আমাৰ KSC এখন দিছে, কিন্তু এই KSCখনত আমি যি দেখা পাইছোঁ আভ্যন্তৰীণ ভিতৰ চৰাত যিটো আমি দেখা পাইছোঁ যে যিটো খেলি মেলি, সেই খেলি মেলিখিনি আঁতৰ কৰাৰ কাৰণে আমাৰ যৌথ মঞ্চৰ পৰা আমি আহ্বান জনাম যে চৰকাৰক এটা আহ্বান জনাম যে আপোনালোকে KSCখনৰ পৰিষদ যিখন আছে সেই পৰিষদখন অনতিপলমে ভংগ কৰি যি KSCৰ আপোনালোকৰ দায়িত্ব চৰকাৰে 6 মাহ কাৰণে আপোনালোকে লওক, আৰু 6 মাহৰ ভিতৰত কোচ ৰাজবংশী জনগোষ্ঠীখিনিক আপোনালোকে জনজাতিকৰণ কৰি নিৰ্বাচন অনুষ্ঠিত কৰি KSCখন যাতে সুকলমে পৰিচালিত হয় তাৰ ব্যৱস্থা কৰক। তাৰ কাৰণে আমি যৌথ মঞ্চই আপোনালোকক আহ্বান জনাইছোঁ। কাৰণ যদি আপোনালোকে আমি গম পাইছোঁ যে কোচ ৰাজবংশী জনগোষ্ঠীৰ কিছুমান নেতৃত্ব মানে দায়িত্ব অৰ্পণ কৰা হৈছে যে আমাৰ যিটো CEM আছে তাক মানে পুনৰাই গঠন কৰিব লাগে। যদি এইটোৱে হৈ থাকে তেতিয়াহ'লে কি হ'ব, আকৌ যাই কিনে খেলি মেলি হ'ব। গতিকে আমি আহ্বান জনাম চৰকাৰক যে আপোনালোকে 6 মাহ সময় আপোনালোকে আপোনালোকৰ তৰফৰ পৰা চলক, আৰু 6 মাহৰ ভিতৰত আমাৰ তাতে নিৰ্বাচন অনুষ্ঠিত কৰি আপোনাৰ যোনে যোগ্য ৰাইজে নিৰ্বাচন কৰিব তেতিয়া তেওঁলোকৰ হাতত আমাৰ KSCৰ দায়িত্ব অৰ্পণ কৰিলে ভৱিষ্যতলৈকে হয়তো আমাৰ এই KSCৰ ভিতৰত থকা আমাৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ লগতে অন্যান্য যি জাতি জনগোষ্ঠী তেওঁলোকে সুৰক্ষিত থাকিব বুলি আমাৰ এটা দৃঢ় বিশ্বাস। সেয়ে অসম চৰকাৰৰ আহ্বান জনালোঁ আপোনালোকে কম সময়ৰ ভিতৰতে আপোনালোকৰ হাতত দায়িত্বটো লৈ কিনে কম সময়ৰ ভিতৰত আপোনালোকে নিৰ্বাচন অনুষ্ঠিত কৰি দিয়ক। আমাৰ এই যৌথ মঞ্চৰ তৰফৰ পৰা এইটোৱে আপোনালোকৰ ওচৰত আহ্বান।